দেওবাৰে নগাঁও চহৰ আমোলাপট্টিস্থিত নাট্য মন্দিৰত অনুষ্ঠিত হয় সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে চন্দ্ৰজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত জিলাখনৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিনৰ লগত সংগতি ৰাখি প্ৰতি বছৰে চন্দ্ৰজ্যোতি সংঘই অনুষ্ঠিত কৰি আহিছে গীতৰ অনুষ্ঠান। আজি গীতৰ অনুষ্ঠান শুভাৰম্ভ নগাঁও জিলা আয়ুক্ত দেৱাশিষ গোস্বামী। সংঘ চন্দ্ৰজ্যোতি সংঘৰ উদ্যোগত আজি ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে। কি কয়? আজি চন্দ্ৰজ্যোতি সংঘই অত্যন্ত গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। আজি তেওঁলোকে ভূপেন্দ্ৰ সংগীতৰ প্ৰতিযোগিতা পাতিছে আৰু আমাৰ নগাঁও জিলাত ভূপেন্দ্ৰৰ শতবাৰ্ষিকীৰ আৰম্ভণিৰে পৰা বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে এই বৰ্ষ আপোনাৰ অনুষ্ঠানটি বিভিন্ন কাৰ্যসূচী উদযাপন কৰা হৈছে আৰু তাৰে লগত সংগতি ৰাখি এটা সুন্দৰ আজি এই প্ৰতিযোগিতাখন পাতিছে। তেওঁলোকক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু ভূপেন্দ্ৰক আমাৰ অকল ৰাষ্ট্ৰৰ নহয় বিশ্বৰ প্ৰেক্ষাপটলৈ ইতিমধ্যে বহুখিনি হেৰি লৈ গৈছে, প্ৰচেষ্টাৰে লৈ যোৱা হৈছে। কিন্তু মই ভাবোঁ আমি এই প্ৰচেষ্টাৰে আমি নানান ধৰণৰ আমাৰ প্ৰচেষ্টাৰ জৰিয়তে আমি ভূপেন্দ্ৰক আকৌ আৰু আমি ৰাইজৰ মাজলৈ বিলাই দিবলৈ, বিশেষকৈ তেওঁৰ গীতবিলাকৰ যোনবোৰ ভাৱধাৰা সেইখিনি আমি বিলাই দিবলৈ চেষ্টা কৰিব লাগিব, নতুন প্ৰজন্মৰ মাজত বিলাই দিবলৈ চেষ্টা কৰিব লাগিব। আৰু এই প্ৰচেষ্টা আজি আয়োজকসকলে কৰিছে, মই তেওঁলোকক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানটিৰ উত্তৰ প্ৰদান। দাদা, আপুনি যেতিয়া মুম্বাইত আছিলে, মোক ভূপেন হাজৰিকাৰ স্বাধীনতা পাইছিলে, কি ক'ব এই ক্ষেত্ৰত আপুনি? দাদাৰ লগত কিবা এটা সৌভাগ্য বুলিয়ে মই ক'ম, যিহেতুকে যেতিয়া অসম ৰত্ন দাদাই পোৱাৰ পিছত তেওঁক মোক অসম ভৱনত কৰ্মৰত হৈ থকাৰ বাবে তেওঁক OSD হিচাপে মোক চৰকাৰে নিযুক্তি দিছিলে আৰু তেওঁলোকৰ তাত ভূপেন্দ্ৰক গোটেই ধৰক তেওঁৰ অফিচিয়েল কাম যিখিনি আছে, চৰকাৰী যিখিনি কাম আছে বা তেওঁলোকৰ চিঠি পত্ৰ লিখাৰ ক্ষেত্ৰত বা তেওঁ অসমলৈ যেতিয়া আহে তেওঁৰ লগত প্ৰতিযোগী আৰু অভিভাৱকসকলৰ বাবে মঞ্চৰ পিছতে বহুখিনি কথা শিকিছিলোঁ। ৰাতিপুৱাৰ আহাৰৰ ব্যৱস্থা আছে, গতিকে তেওঁলোকৰ সুবিধা অনুসৰি যোনখিনি মনোভাৱ মাজে মাজে তেওঁ ট্ৰেইনত গৈ থাকোঁতে তেওঁৰ বৰ অসমখন গঢ়াৰ ক্ষেত্ৰত বা গোটেই অসমৰ সকলোকে একতাৰ দোলেৰে বন্ধাৰ ক্ষেত্ৰত দাদাৰ যি সপোন আছিলে, মই ভাবোঁ সেই সপোন আমি গোটেই অসমবাসীয়ে মিলি পেলাই বাস্তৱত পৰিণত কৰিব লাগিব আৰু সেই তেওঁৰ প্ৰতি আমাৰ আটাইতকৈ গভীৰ শ্ৰদ্ধাঞ্জলি হ'ব। ধন্যবাদ।